নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ ডিচেম্বৰ। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষকৰ পৰা ৰেচন কাৰ্ডৰ পৰা অৰুণোদয় আঁচনিক লৈ আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। লগতে লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাব টকা। লগতে অৰুণোদয় আৰু যিসকল ব্যক্তি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে সেইসকল ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অতি শীঘ্ৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰ। কেৱল এয়াই নহয়, অস্থায়ীভাৱে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীয়ে দিব নালাগে খাজনা। মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত কেবিনেটত আৰু উপ সমিতিয়ে আগবঢ়াইছে প্ৰস্তাৱ। অচিৰে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপ সমিতি প্ৰস্তাৱ কৰা প্ৰতিবেদন। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা এই ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা। এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু অতি শীঘ্ৰে এটা ভাল সিদ্ধান্ত ল'ব। আৰু তাৰ বাবে ইয়াৰ বিষয়ে জনতাই কি ক'ব, আচলতে যিখন সকাহ প্ৰদান কৰিবলৈ গৈ আছে চৰকাৰে, ইয়াৰ বিষয়ে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এখন জৰুৰী খবৰ। পিকনিক নিউ ইয়াৰ পাৰ্টিক লৈ আহি গ'ল নতুনকৈ SOP। যদি আপুনি ভাবিছে বনভোজ খাবলৈ যাব তেনে ক্ষেত্ৰত আপোনাৰ বাবে এখন ডাঙৰ খবৰ। পিকনিক নিউ ইয়াৰ পাৰ্টি কৰাৰ পূৰ্বে সাৱধান হওক আপুনি। পিকনিক আৰু নিউ ইয়াৰ পাৰ্টিক লৈ আহি গ'ল নতুনকৈ SOP। নিয়ম নামানিলে আপুনি পৰিব পাৰে ডাঙৰ বিপদত। সুৰাপায়ী চালকৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ। কেৱল ইয়াই নহয়, মডিফাই বাইক চলোৱা আৰু লগতে ষ্টাণ্ট প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত উচ্চ স্থলত বজাব নোৱাৰিব মিউজিক। কেৱল ইয়াই নহয়, DJ আতচবাজি ব্যৱহাৰ কৰি নিয়ম উলংঘ কৰিলে পৰিব ডাঙৰ বিপদত। বিয়লি 4:30 পিছত থাকিব নোৱাৰিব বনভোজৰ স্থানত। শান্তি শৃংখলা বজাই ৰাখি তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ এখন নতুন নিয়ম সলনি হৈ পৰিছে। এইবাৰ বহু লোকৰ নাম কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ লিষ্টৰ পৰা। লগতে অৰুণোদয় আঁচনিও নাপাব। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্তৰ অভিযান। ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম। আৰু অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি। একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2ৰ পৰা 3খন ৰেচন কাৰ্ডৰ সুবিধা। দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে। আৰু এটা পৰিয়ালত 5গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে আৰু আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ সংখ্যা 5জনতকৈ তলত, তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। আৰু যদি ৰেচন কাৰ্ডৰ সুবিধা নাথাকে তেনে ক্ষেত্ৰত যদি আপোনাৰ ৰেচন কাৰ্ডত বৰ্তমান আপোনাৰ ৰেচন কাৰ্ডটো আছে আৰু আপোনাৰ ৰেচন কাৰ্ডত 5জন সদস্য অন্তৰ্ভুক্ত নাই, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নাপাব। চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিন্দু সুৰক্ষাৰ দাবীত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ। হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। গুৱাহাটীৰ ৰাজপথ কপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। নৰেন্দ্ৰ মোদীৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ।
বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আত্মসন্মানেৰে জীয়াই থাকক মুছলমানসকল পাহৰিব নালাগে বুলডোজাৰৰ কোপ আত্মসন্মানেৰে জীয়াই থাকক মুছলমানসকল ভুৱা এনকাউণ্টাৰ বুলডোজাৰৰ কোপ পাহৰিব নালাগে মিয়াসকলে সকলো ফালৰ পৰা মিয়াসকলক অসুবিধাত পেলাইছে চৰকাৰে বুলডোজাৰে মাদ্ৰাছা ভাঙি দিয়াৰ কথা মনত পেলাব লাগে 100 বছৰলৈ মিয়াৰ ভোট নালাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই হিন্দু মিয়া খেলাৰ দায়িত্ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ন্যায়ৰ বাবে গজি উঠিল কংগ্ৰেছে জুৰিয়াত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিস্ফোৰণ মন্তব্য হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাম্প্ৰদায়িকতা মুক্ত হ'ব অসম বন্ধ হ'ব হিন্দু মুছলমানৰ বিভাজন আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে অসমত হিন্দু মুছলমানৰ মাজত বিভাজন বন্ধ কৰি দিয়া হ'ব 2026ত সাম্প্ৰদায়িকতা মুক্ত হৈ পৰিব অসম মুছলমান সাম্প্ৰদায়িকতা থাকিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব মুছলমান সাম্প্ৰদায়িকতা বন্ধ কৰি দিলে হিন্দু সাম্প্ৰদায়িকতা বন্ধ হ'ব ইয়াই ইউডিএফক ফাৰ্ম দিয়া বিজেপিৰ পাইপডাল আমি কাটি দিলো ইয়াই ইউডিএফৰ বাবে যেন এতিয়া ভাবুকি হৈ পৰিছে অখিল গগৈ বিজেপিক বিদায় দিয়াৰ লগতে এয়াই ইউডিএফক বিদায় দিয়াৰ লক্ষ্য অখিল গগৈৰ তৎপৰতা দেখি আজ বোলে ভয় খাইছে বুলি মন্তব্য কৰিছে বিধায়কজনে কেৱল এয়াই নহয় শেহতীয়াকৈ অখিল গগৈৰ দলত যোগ দিছিল নিজামুদ্দিন চৌধুৰীৰ পুত্ৰই আৰু নিজামুদ্দিন চৌধুৰীৰ ৰাইজৰ দৰে ঘনিষ্ঠতা বৃদ্ধিৰ সন্দেহ এয়াই ইউডিএফৰ দল বিৰোধী কাৰ্যকলাপত জড়িতৰ সন্দেহত নিজামুদ্দিনক নিলম্বন এয়াই ইউডিএফৰ নিজামুদ্দিনক নিলম্বন কৰি কাৰ্যত অখিল গগৈৰ দাবী প্ৰমাণ কৰিলে এয়াই ইউডিএফে বহু বিধায়কে ৰাইজৰ দৰে যোগাযোগ কৰাৰ দাবী কৰিছিল অখিল গগৈ বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থত এতিয়া এয়াই ইউডিএফক ধূলিসাতৰ লক্ষ্য অখিল গগৈৰ আৰু অখিল গগৈ এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 20 ডিচেম্বৰৰ ভিতৰত 6টাকৈ আঁচনি সুবিধা লাখ লাখ হিতাধিকাৰীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাল খবৰ এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টাকৈ আঁচনিৰ টকা 11 লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ বানপ্ৰীতি লোকলৈ এই মাহতে চৰকাৰে প্ৰদান কৰিব সাহায্য 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰিব এনঅচি যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে তেন্তে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ লগতে মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱাৰ বঁটা প্ৰদান কৰা হ'ব নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বাইচাইকেল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি হাজাৰ হাজাৰ কৃষকক প্ৰদান কৰিব শস্যৰ বীমা সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'